নমস্কাৰ সকলোকে। আজি মই ৰান্ধিব লৈছো ধনিয়া আৰু পদিনা দি চিকেনৰ এটা টেষ্টি ৰেচিপি। আৰু এই ৰেচিপিটো ৰান্ধিবলৈ বেছি সময় প্ৰয়োজন নহয় আৰু খুব কম সময়তে ধুনীয়াকে ৰান্ধি খাব পৰা যায়। আৰু খাবলৈও যে ইমান সোৱাদ হয় নহয়, কি ক'ম আৰু আপোনালোকক। আজি মই এই ৰেচিপিটো অলপ বেলেগ ধৰণে ৰান্ধিম, সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চিকেনৰ এই ৰেচিপিটো ৰান্ধিবৰ কাৰণে মই ইয়াত ব্ৰইলাৰ চিকেন লৈছো। চিকেনখিনি ভালদৰে মই ধুই ললো। আৰু এতিয়া লগত আৰু কি কি লাগিব সেয়া লৈছো চাওক। এয়া মই লৈছো 4-5টা মান কেঁচা জলকীয়া, 10-12 ফুটা নহৰু, এডোখৰ আদা এনেদৰে সৰুকে কাটি লৈছো, কেইটামান পদিনা পাত, লগতে কেইটামান ধনিয়া আৰু এয়া 10-12টা মান কাজু লৈছো। কাজু কেইটা মই তিয়াই ৰাখিছিলো আৰু এয়া কেইটামান জালুক লৈ লৈছো। এতিয়া প্ৰথমতে আমি এটা মিক্সিৰ বাতি লৈ ললো। ইয়াতে মই এতিয়া নহৰু, আদা, তাৰপিছত কাজু, জলকীয়া আৰু এয়া ধনিয়াখিনি, পদিনাখিনি দি দিছো আৰু লগতে এই জালুক কেইটাও দি দিলো। এতিয়া ইয়াত মই অকনমান পানী দি পেলাই এইখিনি মিহিকে এটা পেষ্ট বনাই লম। এয়া চাওক, এইখিনি ধুনীয়া এটা পেষ্ট কৰি ললো। আনফালে মই ইয়াত চিকেনখিনি লৈ ললো। চিকেনত মই দিলো সোৱাদ অনুসৰি নিমখ। নিমখখিনি দিয়াৰ পিছত এতিয়া মই ইয়াত দি দিলো পেষ্ট কৰি ৰখা পেষ্টখিনি। লগতে দি দিছো মই এয়া আধা কাপৰ জোখৰ দৈ। দৈখিনি মই ভালদৰে ফেটি পেলাই দিছো। লগতে মই অকনমান নেমু ৰসো চেপি দিছো। আৰু এতিয়া গোটেইখিনি মাংসখিনিৰ লগত ভালদৰে সানি ল'ম। আৰু এইখিনি সানি পেলাই মই আধা ঘন্টামানৰ কাৰণে ৰাখি থম। যদি আপোনালোকে তাতকে বেছি সময় ৰাখিব পাৰে বেছি ভাল হয়, কিন্তু মোৰ হাতত সময় কম আছিলে, সেয়েহে মই আধা ঘন্টামানৰ কাৰণে এইখিনি ৰাখি দিম। আনফালে গেছত কেৰাহীখন পাতি গৰম হোৱাত তেল দি দিলো। তেল গৰম হোৱাত ইয়াত মই কেইটামান গোটা গৰম মছলা দিছো, এখিলা তেজপাত, আৰু এইখিনি গোটেইখিনি অকনমান ফুটি অহাত দি দিলো মিহিকে কাটি লোৱা 2টা ডাঙৰ চাইজৰ পিয়াজ। আৰু পিয়াজখিনি মই এনেদৰে মিহিকে কাটি লৈছো। আৰু এতিয়া পিয়াজখিনি 2 বা 3 মিনিট সময় ভাজি ল'ম। এয়া চাওক, পিঁয়াজখিনি ধুনীয়াকে ভাজ খাই গ'ল। এতিয়া ইয়াত মই দি দিম মেৰিনেট কৰি ৰখা চিকেনখিনি। চিকেনখিনি ইয়াত দি দিয়াৰ পিছত বাতিটোত লাগি থকা মছলাখিনিও ইয়াত দি দিলো। আৰু এতিয়া এইখিনি মই ভালদৰে কিছু সময় ভাজি ল'ম লৰাই বগৰাই। এইখিনি ভালদৰে এবাৰ লৰাই মিক্স কৰি লোৱাৰ পিছত ইয়াত দিছো মই আধা চামুচ হালধি গুড়ি, 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ ধনিয়া গুড়ি। এইখিনি দিয়াৰ পিছত ভালদৰে এবাৰ মই এই মাংসখিনিৰ লগত মিক্স কৰি ললো। এতিয়া মই এইখিনি ঢাকন দি কিছু সময়ৰ কাৰণে সিজিবলৈ দিম আৰু মাজে মাজে এবাৰ দুবাৰ লৰাই থাকিম। এইয়া চাওক, কিছু সময়ৰ পাছত এইখিনি এনেধৰণৰ হৈছে। মাংসখিনি ইয়াত অকনমান ভাজ খাই গৈছে আৰু এইখিনিৰ পৰা তেলো বিৰিঙি আহিছে, দেখিছে নহয়। এতিয়া মাংসখিনি মই ভালদৰে এবাৰ লৰাই দিছো। এইখিনি আমি ইয়াত আৰু কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰো, সেয়েহে এই চিকেনৰ ৰেচিপিটো ৰান্ধোতে ঘনাই লৰাই থাকিব, যাতে তলিত লাগি নধৰে। যদি তলিৰ পৰা লাগি আহে তেতিয়াহ'লে ইয়াৰ টেষ্টটো বেয়া হৈ যাব। আৰু এইখিনি মই এনেদৰেই ঢাকন দি 2-3 মিনিটৰ মূৰে মূৰে লৰাই লৰাই চিকেনখিনি ভাজি আছো। এই চিকেনৰ ৰেচিপিটো ৰান্ধিবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়, খুব কম সময়তে ৰান্ধি খাব পৰা যায়। আৰু যদি আপোনালোকে গৰম মছলা ব্যৱহাৰ নকৰাকে চিকেন খাওঁ বুলি ভাবে, এইটোৱে বেষ্ট অপচন হয়। আপোনালোকে এনেকে ধনিয়া আৰু পদিনা দি এই চিকেনৰ ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু এইফালে চাওক, এয়া চিকেনৰ পৰা ধুনীয়াকে তেল বিৰিঙি আহিছে, চিকেনখিনি ধুনীয়াকে ভাজ খাই গ'ল। এয়া মোৰ পদিনা আৰু ধনিয়া দি ৰন্ধা চিকেনৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আৰু এতিয়া এইখিনি গৰমে গৰমে ভাত বা ৰুটিৰ লগত ধুনীয়াকে খাব পাৰিব। শেষত মোৰ আজি ধনিয়া আৰু পদিনা দি ৰন্ধা চিকেনৰ ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যনটো অল কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া নতুন ৰেচিপি ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।